नमस्कार आपनालोक सकलोके पुनर्बार स्वागतम जनाइছো মই মজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ খুদত টকা লোৱা লোকৰ বাবে ভাল খবৰ খুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খুদত টকা লোৱা লোকৰ বাবে ভাল খবৰ খুদত লোৱা টকা কোনেও ঘূৰাই দিব নালাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা খুদত টকা লোৱা সকলো লোককে ৰেহাই দিব চৰকাৰে টকা ধাৰ লোৱা লোকৰ বাবে ৰাজ্যত আহিব নতুন ব্যৱস্থা খুদত টকা লোৱা কোনো লোকে 1 টকাও ঘূৰাই দিব নালাগে বিশেষ আঁচনি আনি খুদত টকা লোৱা লোকক ৰেহাই দিব অসম চৰকাৰে আজিৰ দিনটোত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আপ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পূৰ্ণ হোৱাৰ পিছতেই দিল্লীৰ শিক্ষামন্ত্ৰী তথা আপ নেত্ৰী আতিশী মাৰ্লেনাৰ বিস্ফোৰক মন্তব্য শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আপ আৰু কংগ্ৰেছৰ মিত্ৰতা সম্পূৰ্ণ হোৱাৰ পিছতে দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাৰ এই বিস্ফোৰক মন্তব্য আপ আৰু কংগ্ৰেছৰ মাজত এখন বুজাবুজি সম্পূৰ্ণ হোৱাৰ পিছতে কেজৰিৱালে লাভ কৰিছে ভাবুকি ইডিৰ পিছতে সিবিআইও অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে ৰুজু কৰিব গোচৰ এই সন্দৰ্ভত সোমবাৰে সিবিআইয়ে অৰবিন্দ কেজৰিৱালক জাননী দিব বুলি মন্তব্য আতিশী মাৰ্লেনাৰ আৰু এই জাননী জাৰি কৰাৰ পিছতে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰে আপ নেত্ৰী আতিশী মাৰ্লেনাৰ এই সন্দৰ্ভত লগতে কয় যে বিজেপি আৰু তদন্তকাৰী সংস্থালৈ আপ বা কেজৰিৱালে ভয় নকৰে বুলি মন্তব্য কৰে আপ নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনাই পৰৱৰ্তী খবৰ পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী এইবাৰ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে অহা 8 মাৰ্চত অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী লোকসভা নিৰ্বাচনৰ তৎপৰতাৰ মাজতে অহা 8 মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু অৰুণাচললৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জানিব পৰা মতে নতুন দিল্লীৰ পৰা পুনে পুনে যাত্ৰা কৰি সন্ধিয়া অসমত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰী গৰাকীয়ে কাজিৰঙাৰ অতিথিশালাত নিশা কটাব বুলি জানিব পৰা গৈছে ইয়াৰ পিছদিনা অৰ্থাৎ 9 মাৰ্চত তেওঁ যোৰহাটলৈ বুলি যাত্ৰা কৰিব আৰু তাত বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচনী অনুষ্ঠানত ভাগ ল'ব উক্ত দিনাই প্ৰধানমন্ত্ৰী মোদীয়ে যোৰহাটত এখন বিশাল জনসভা সম্বোধন কৰাৰ লগতে লাখপতি বাইদেউৰ সৈতে বাৰ্তালাপত মিলিত হ'ব আৰু এই ভ্ৰমণকালতে তেওঁ শিৱাসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বন্ধুসকল তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ আৰু মাত্ৰ 3 দিন তাৰ পিছতেই দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন আৰু এই তালিকাত আপোনাৰ নাম আছে নে নাই চাওঁ আহক আৰু মাত্ৰ 3 দিন তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন অহা 28 ফেব্ৰুৱাৰীত কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 16 নম্বৰ কিস্তিৰ ধন কেনেকৈ এই তালিকাত আপোনাৰ নাম চাওঁ আহক তাৰ বাবে আপুনি প্ৰথমতে লগইন কৰক pmkisan.gov.in এই ৱেবছাইট ভিজিট কৰাৰ পিছত আপুনি ক্লিক কৰক ফাৰ্মাৰ্ছ কৰ্ণাৰত আৰু ফাৰ্মাৰ্ছ কৰ্ণাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা ৰাজ্য জিলা ব্লক গাঁও বাছনি কৰাৰ পাছতে এই তালিকাত চাব পাৰিব আপোনাৰ নাম এই ধন লাভ কৰিবলৈ হিতাধিকাৰী কৰিব লাগিব 3টা কাম কি কাম কৰিব লাগিব চাওঁ আহক নিৰ্দিষ্ট পৰ্টেলত কৰিব লাগিব আধাৰ সংযুক্ত লগতে সম্পাদন কৰিব লাগিব ইকেৱাইচিৰ কাম আৰু নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথিও সংলগ্নকৰণ কৰিব লাগিব পৰৱৰ্তী খবৰ ভাৰতীয় ৰেলৱেত এইবাৰ সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা এইবাৰ চালক অবিহনে চলিল এখন ৰেল 84 কিলোমিটাৰ পৰ্যন্ত পথ চালক অবিহনে চলি গ'ল এখন ৰেল চালক নোহোৱাকৈ জম্মু কাশ্মীৰৰ পৰা এখন ৰেল পালেগৈ পাঞ্জাব আৰু এই ঘটনাৰ পাছতেই ৰেল বিভাগত হাহাকাৰ
চালকবিহীনভাৱে 84 কিলোমিটাৰ পথ চলি গ'ল এখন ৰেল। ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল মালবাহী ৰেলখন। জম্মু কাশ্মীৰৰ পৰা পাঞ্জাৱলৈ চালকবিহীনভাৱে চলিল এই ৰেলখন। ৰেলখন ৰখাই থোৱা আছিল কঠুৱা ষ্টেচনত। হঠাৎ কঠুৱা ষ্টেচনৰ পৰা চালক অবিহনে পাঠানকোট অভিমুখে আগবাঢ়ে এই ৰেলখন। স্বতঃস্ফূৰ্তভাৱে ৰেলখন ৰৈ গ'ল পাঞ্জাৱৰ উঞ্চি বাটচি ৰেল ষ্টেচনত। হেলনীয়া পথৰ বাবে স্বতঃস্ফূৰ্তভাৱে আগবাঢ়িল এই ৰেলখন। এই ঘটনাৰ পাছতে ভাৰতীয় ৰেল বিভাগত লাগে হাহাকাৰ। আৰু ইতিমধ্যে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে জম্মুৰ ৰেল বিভাগে। পৰৱৰ্তী খবৰ, হুটি বিদ্ৰোহীৰ ওপৰত এইবাৰ ভয়ংকৰ আক্ৰমণ চলাইছে বিশ্বৰ 7খনকৈ দেশে। হুটি বিদ্ৰোহীৰ শিবিৰত এইবাৰ ভয়ংকৰ আক্ৰমণ চলাইছে আমেৰিকা যুক্তৰাষ্ট্ৰসহ বিশ্বৰ 7খন দেশৰ সেনাই। আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি 7খন দেশৰ সেনাই ইয়েমেনত হুটি বিদ্ৰোহীৰ শিবিৰত বৃহৎ আক্ৰমণ চলায়। ইয়েমেনৰ ৰাজধানী চানাত থকা হুটিৰ স্থানক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে। হুটি বিদ্ৰোহীৰ বিৰুদ্ধে এই বৃহৎ পদক্ষেপত অংশগ্ৰহণ কৰা দেশসমূহে শনিবাৰে এক যুটীয়া বিবৃতি প্ৰকাশ কৰি কয় যে এই সামৰিক অভিযান ইয়েমেনৰ 8টা স্থানত গ্ৰহণ কৰা হৈছে, য'ত 18টা হুটিৰ স্থান লক্ষ্য কৰি লোৱা হৈছিল। অষ্ট্ৰেলিয়া, বাহৰেইন, কানাডা, ডেনমাৰ্ক, নেদাৰলেণ্ড আৰু নিউজিলেণ্ডৰ লগতে আমেৰিকা আৰু ব্ৰিটেইনৰ সেনাই এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে। আমেৰিকাৰ প্ৰতিৰক্ষা সচিব লয়েড অষ্টিনৰ মতে এই আক্ৰমণৰ লক্ষ্য হৈছে ইৰাণ সমৰ্থিত হুটি বিদ্ৰোহীৰ শক্তি নাইকিয়া কৰা। যদি হুটি বিদ্ৰোহীয়ে আক্ৰমণ বন্ধ নকৰে তেন্তে তেওঁলোকে গুৰুতৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব। উল্লেখযোগ্য যে হুটিয়ে মধ্যপ্ৰাচ্যৰ অৰ্থনীতিত ব্যাপক আঘাত হানিছে। ইয়েমেনকে ধৰি আন দেশলৈ মানৱীয় সাহায্য বিতৰণৰ ক্ষেত্ৰতো বাধাৰ সৃষ্টি কৰি আহিছে এই বিদ্ৰোহী সংগঠনটোৱে। মন কৰিবলগীয়া যে চলিত সপ্তাহটোৰ আৰম্ভণিতে হুটি বিদ্ৰোহীয়ে ব্ৰিটিছৰ মালিকানাধীন এখন মালবাহী জাহাজত আক্ৰমণ চলোৱাৰ লগতে আমেৰিকাৰ ধ্বংসকাৰী জাহাজ এখনতো ড্ৰোন আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছিল। ইজৰাইলৰ বন্দৰ আৰু ৰিজৰ্ট চহৰসমূহকো বেলিষ্টিক মিছাইল আৰু ড্ৰোনেৰে আক্ৰমণ কৰি আহিছিল এই বিদ্ৰোহী সংগঠনটোৱে। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ মুছলমান লোকলৈ ভাল খবৰ। আজি মুছলমানসকলৰ পবিত্ৰ শবে বৰাত। আজি নিশা অৰ্থাৎ শবে বৰাতৰ নিশাটো সৌভাগ্যৰ নিশা বুলি মানি চলে ইছলাম ধৰ্মী ৰাইজে। আজি মুছলমানসকলৰ পবিত্ৰ শবে বৰাত। শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে এই শবে বৰাত পালন কৰা হয়। সমূহীয়া নামাজ আদায় কৰি আল্লাহৰ ওচৰত দোৱা কৰিব ইছলাম ধৰ্মী ৰাইজে। আৰু অজানিতে হোৱা ভুলৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব ইছলাম ধৰ্মী ৰাইজে। শবে বৰাতৰ নিশাটো সৌভাগ্যৰ নিশা বুলি মানি চলে ইছলাম ধৰ্মী ৰাইজে। আৰু শবে বৰাতৰ নিশাটো নিজৰ পূৰ্বপুৰুষৰ বাবে আল্লাহৰ ওচৰত ক্ষমা বিচাৰে ইছলাম ধৰ্মী ৰাইজে।